দাদা সদায় অমৰ মানুহৰূপী এজন ঈশ্বৰ ভগৱান কাৰণ জুবিন ক্ষেত্ৰত আমি দেখিছোঁ যে কি হিন্দু কি মুছলিম কি অসমীয়া কি বঙালী কি খ্ৰীষ্টান তো ভাই লোক মই বৰ্তমান আছো আমাৰ গোৱালপাৰাৰ ভালুকডুবিত আৰু আজি ইয়াতে জুবিনদাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব আৰু এতিয়া মোৰ লগত MLA ডাঙৰীয়া আছে লগতে মৌচুমী আলিফা আছে আৰু তেওঁলোকৰ পৰা জুবিনদাৰ যিহেতু আজি প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ'ব তাৰ বিষয়ে অলপমান জানিব চেষ্টা কৰি আছো কেনেকুৱা লাগি আছে কি কৰিব আৰু তো এইফালে আছে MLA ডাঙৰীয়া তো প্ৰথমতে MLA ডাঙৰীয়া শুনিছো আজি আপুনি এই অনুষ্ঠানটোৰ বিষয়ে কি ক'ব মই সপোনৰ বাহিৰ যে জুবিনদা আমাৰ পৰা নোহোৱা হ'ব কল্পনাই কৰা নাছিলোঁ হঠাৎ এনেকুৱা ঘটনা হৈ গ'লে তাৰপিছত যিদিনাখন আমাৰ পৰা গুচি গ'ল সিদিনাকৈ মই মনত ভিতৰৰ পৰা হঠাৎ আহি গ'ল যে মানুহজনক শিল্পীজনক মহামানৱজনক আমি জীয়াই ৰাখিব লাগিব গতিকে সিদিনাই মই মনস্থ কৰিছিলোঁ যে তেওঁৰ এটা প্ৰতিমূৰ্তি এটা স্থাপন কৰি মই জীয়াই ৰাখিম তেওঁকতো দেখা নাপাম গতিকে সেই তেতিয়াই মই এটা প্লানিং কৰিছিলোঁ আৰু আজি ভাল লাগিছে যে এই উন্মোচন অনুষ্ঠানত